নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 12C কুৱেশ্যনখিনি আলোচনা কৰিবলৈ ওলাইছো আহাচোন আমি ফাৰ্স্ট কুৱেশ্যনটোলৈ যাওঁ আমাৰ ফাৰ্স্ট কুৱেশ্যনটো আছিল এনে ধৰণৰ যে তলৰ সংখ্যাবোৰৰ প্ৰামাণিক ৰূপত লিখা তো প্ৰামাণিক ৰূপত লিখিবৰ কাৰণে আমি পোনপ্ৰথমে কি কৰিব লাগিব ইয়াতে আমাক দিয়া আছে 0.003 এতিয়া আমি প্ৰথমে কুৱেশ্যনটো আমি লিখি লৈছো ইয়াতে পইণ্টটো আমি প্ৰামাণিক ৰূপত লিখিবলৈ হলে আমি পইণ্টটো আমি 3 পিছলৈ আনিব লাগিব মানে এটা কথা আছে প্ৰামাণিক ৰূপত লিখিবলৈ হলে আমাৰ সদায় কি হ'ব পইণ্টটোৰ আগত এটা ডিজিট বা এটা অংক থাকিব লাগিব গতিকে আমাৰ পইণ্টটো আমি ইয়াত যেহেতু ইয়াত আছে গতিকে ইয়াৰ পৰা আমি 3 টোৰ পিছলৈ নিব লাগিব গতিকে আমি কেই ঘৰ আমি পিছুৱাই নিব লাগিব আমি এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পিছুৱাই নিব লাগিব গতিকে 3.0 লিখিব লাগিব আৰু 10 টু দি পাৱাৰ 4 ঘৰ পিছুৱাৰ কাৰণে আমাৰ 10 টু দি পাৱাৰ 4 হৈছে আৰু পিছুৱাৰ কাৰণে তোমালোকে মনতে ভাবি লবা পিছুৱালে আমাৰ ইয়াতে মাইনাস হয় আৰু যদি আগুৱাও ইয়াতে প্লাস হ'ব যেহেতু ট্ৰিকটো মনত ৰাখিলে হ'ল এতিয়া আমি 4 ঘৰ পিছুৱাৰ কাৰণে আমি ইয়াতে 4 দিছো 10 টু দি পাৱাৰ 4 আৰু মাইনাস ডাল দিয়াৰ অৰ্থ এইটোৱে যে আমি পিছুৱাইছো মানে তো এই কাৰণে হ'বগে আনসাৰটো আমাৰ 3 * 10 টু দি পাৱাৰ -4 এবাৰ আমি আহিছো কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2 টো এতিয়া আমি দেখিছো যে পইণ্টটো আছে আমাৰ ইয়াত মানে 0.000705 আমাৰ ইকুৱেশ্যনটো দিয়া আছে আমি পইণ্টটো নিব লাগিব 7 আৰু 0 ৰ মাজলৈ আমি কেই ঘৰ পিছুৱাই নিব লাগিব এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ আমি পাঁচ ঘৰ পিছুৱাই নিব লাগিব গতিকে আমি পিছুৱাই নিয়াৰ পিছত আমি কি হ'ব 7.05 * 10 টু দি পাৱাৰ 5 ঘৰ পিছুৱাই নিয়াৰ কাৰণে 5 হৈছে আৰু পিছুৱাই নিয়াৰ কাৰণে ইয়াতে মাইনাস হৈছে তো নেক্সট কুৱেশ্যনটোলৈ আহিছো আমি 0.101 আমি পোনপ্ৰথমে কুৱেশ্যনটো পাতি লৈছো ইয়াতে দেখিছো যে পইণ্টটো আমি এক ঘৰ পিছুৱালে হয় কিয়নো আমি পইণ্টটো ইয়াতে পইণ্টৰ আগত এতিয়া এটা ডিজিট থাকিব গতিকে আমাৰ কি হ'ব পইণ্টটো এক ঘৰ পিছুৱাৰ কাৰণে আমি 1.01 * 10 টু দি পাৱাৰ -1 দিব লগা হৈছে এবাৰ আমি নেক্সট কুৱেশ্যন 2 লৈ আহিছো যোগ কৰা আমাক যোগ কৰিবলৈ দিছিলে ফাৰ্স্ট কুৱেশ্যনটো আমি লৈছো ফাৰ্স্ট কুৱেশ্যনৰ আমি কুৱেশ্যনটো পোনপ্ৰথমে লিখি লৈছো ইয়াত যোগ কৰিবলৈ দিছে যোগ কৰিবলৈ দিওঁতে আমি মন কৰিম ইয়াতে 10 টু দি পাৱাৰ 8 আছে আৰু 10 টু দি পাৱাৰ ইয়াতে 5 আছে তো আমি দুইটাৰ পৰা আমি কমন 10 টু দি পাৱাৰ 5 মানে সৰুটো ল'ব লাগে তো 10 টু দি পাৱাৰ 5 টো আমি ইয়াতে কমন লৈছো কমন লোৱাৰ পিছত ইয়াতে 4.98 টো আছে আৰু 10 টু দি পাৱাৰ 8 আছিল তাৰ পৰা আমি যদি 10 টু দি পাৱাৰ 5 টো কমন লৈ দিও ইয়াতে থাকিব 10 কিউব মানে 10 যদি আমি 5টা লৈ লও থাকিব আৰু 10 3টা ইয়াতে আমাৰ 10 টু দি পাৱাৰ 5 টো অলৰেডি আমি কমন লৈ ললো আমাৰ থাকিব ইয়াতে 6.61 এতিয়া আমি কি কৰিছো 10 টু দি পাৱাৰ 5 টো ইয়াতে আছে ইয়াতে 4.98 টো 10 কিউব মানে 10 কিউব মানে আমি 1000 বুলি ক'ব পাৰো 10 কিউব মানে 1000 ৰ লগত আমি 4.98 টো যদি পূৰণ কৰো আমি পামগে 4980 আৰু ইয়াতে 6.61 টো ইয়াতে আছে আমি নেক্সট লাইনটোত কি কৰিছো 10 টু দি পাৱাৰ 5 টো ইয়াত আছে আমি 4980 ৰ লগত 6.61 প্লাস কৰিলো প্লাস কৰাৰ পিছত আমি পালোগে 4986.61 এতিয়া আমি কি কৰিছো 4986.61 টো আমি ইফালে আগত লিখিছো আৰু 10 টু দি পাৱাৰ 5 টো আমি পিছত লিখিছো এতিয়া আমি ইয়াতো আমাৰ প্ৰামাণিক ৰূপত হৈ থকা নাই গতিকে আমি এই পইণ্টটো ইয়াত যে আছে মই কৈছিলো যে পইণ্টটো এনেকুৱা জায়গাত বহাব লাগিব প্ৰামাণিক ৰূপত নিবলৈ হলে যাতে পইণ্টটোৰ আগত এটা ডিজিট থাকে গতিকে আমি ইয়াত কি কৰিম ইয়ালে আনিবলৈ লাগিব মানে 4 আৰু 9 ৰ মাজলৈ আনিব লাগিব তো 4 আৰু 9 ৰ মাজলৈ যদি আমি আনিবলৈ বিচাৰো তেতিয়া আমাৰ কেই ঘৰ আমি আগুৱাই আনিব লাগিব আমাৰ 3 ঘৰ আগুৱাই আনিব লাগিব গতিকে আমাৰ কি হৈছে যেহেতু আগুৱাই আনিছো মই কৈছো আগুৱাই যদি আনো আমাৰ ইয়াতে প্লাস হয় পাৱাৰটোৰ ক্ষেত্ৰত আৰু পিছুৱাই নিলে পাৱাৰটোৰ ক্ষেত্ৰত মাইনাস হয় ইয়াতে আমি যেহেতু আগুৱাই নিছো গতিকে আমাৰ 3 ঘৰ আগুৱাই নিয়াৰ কাৰণে 10 কিউব হৈছে আৰু আগুৱাই নিয়াৰ কাৰণে ইয়াতে পজিটিভ ইফালে 10 টু দি পাৱাৰ 5 টো আমাৰ ইয়াতে আছে গতিকে আমাৰ ইয়াতে কি হ'ব 4.98661 টো থাকিবই আৰু 10 ইয়াতে 3টা ইয়াত 10 5টা গতিকে 10 হ'বগে 8টা মানে 10 টু দি পাৱাৰ 8 হ'ব এবাৰ আমি আহিছো কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2 টো আমি কুৱেশ্যনটো প্ৰথমে লিখি লৈছো ইয়াতে কমন ল'ব পৰাকে আমি চাইছো ইয়াতে 10 টু দি পাৱাৰ 15 আছে ইয়াত 10 টু দি পাৱাৰ 11 আছে ইয়াতে আমি যদি 10 টু দি পাৱাৰ 11 টো কমন লওঁ ইয়াতে থাকিব 3.04 * 10 টু দি পাৱাৰ 4 আৰু প্লাস 9.48 টো ইয়াতে আমাৰ থাকি যাব এতিয়া আমি কি কৰিছো 10 টু দি পাৱাৰ 11 টো ইয়াত আছে 3.04 ৰ লগত আমি 10 টু দি পাৱাৰ 4 টো যদি মানে 10 টু দি পাৱাৰ 4 মানে কিমান হ'ব আমাৰ 10000 মান হ'ব yes 10000 10000 টো আমি মাল্টিপ্লাই যদি কৰো আমি পামগে 30400 প্লাস 9.48 টো আমাৰ ইয়াতে থাকিবই তেতিয়া 30400 ৰ লগত আমি 9.48 টো যদি আমি প্লাস কৰো আমি পামগে 30409.48
10 to the power 11 to asile amar yate edi ami ulta ke likhisu mane 10.3040.9.48 to agot aru 10 to the power 11 to amar pisol likhisu ইয়াতে আমি ইয়াতো প্ৰামাণিক ৰূপত হৈ থকা নাই পইণ্টটো আমি কোলে নিব লাগিব 3 আৰু 0 ৰ মাজলে 3 আৰু 0 ৰ মাজলে নিবলে হলে আমি 4 ঘৰ আগুৱাই নিব লাগিব গতিকে আমি 10 to the power 4 লৈছো মাল্টিপ্লাই আৰু ফলে 10 to the power 11 টো আমাৰ ইয়াত আছে তো এতিয়া বাকিনি আমাৰ থাকি যাব 3.040948 টো থাকিব আৰু 10 to the power ইয়াতে 4 আৰু 10 to the power 11 মুঠতে হ'বগে 10 to the power 15 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আমি পোনপ্ৰথমে লিখি লৈছো কোৱেশ্চনটো ইয়াতে আমি কি কৰিছো দেখিছো যে 10 to the power -3 আৰু 10 to the power -5 আছে গতিকে আমি 10 to the power -3 টো কমন লব পাৰো কমন ললে ইয়াত থাকিব 1.45 10 to the power -3 টো আমি কমন লোৱা হৈ গল আৰু ইয়াতে 10 to the power -3 টো ললে 10 to the power -2 থাকিব আৰু 4.3 টো ইয়াতে থাকি যাব তো ইয়াতে 10 to the power -3 টো আছে 1.45 টো ইয়াতে থাকিব ইয়াতে আমি কি হয় 4.3 into 10 to the power -2 মানে কি 1/100 হ'ব তো আমি 100 ৰে যদি আমি 4.3 ডিভাইড কৰি দিম আমি পামগে 0.043 এতিয়া 10 to the power -3 টো ইয়াত আছে আৰু 1.45 আৰু 0.43 টো আমি যদি প্লাস কৰো আমি পামগে এই প্লাস টো এড কৰি দেখুৱা হৈছে 1.493 এতিয়া 1.493 টো আমি আগল লিখিছো আৰু 10 to the power -3 টো আমি পিছল লিখিছো এটো হ'বগে আমাৰ आंसर এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আমাক বিয়োগ কৰিবলৈ দিছিলে বিয়োগ কৰাৰ ফাৰ্স্ট কোৱেশ্চন টো আমি ইয়াতে লিখি লৈছো তো আমি ইয়াতে কমন লবলে আকৌ আগৰ বাৰতে আমি কমন লম ইয়াতে দেখিছো যে 10 to the power 8 আছে আৰু 10 to the power 6 আছে আমি গম পালো যে 10 to the power 6 টো আমি কমন লব লাগিব তো ইয়াতে 10 to the power 6 টো কমন লোৱাৰ পিছত ইয়াতে থাকি যাব আমাৰ 6.43 into 10 square আৰু ইয়াতে -4.15 থাকিব এতিয়া 10 to the power 6 টো আমাৰ ইয়াতে আছে 6.43 আছে 10 square মানে হল আমি 100 লিখিব পাৰো আৰু -4. ইয়াতে 15 হ'ব এতিয়া 10 to the power 6 টো ইয়াত আছে 6.43 লগত আমি 10 100 যদি মাল্টিপ্লাই কৰো আমি পামগে 643.00 that means 643 minus ইয়াতে 415 to 4.15 টো থাকিবই তো এটা 10 to the power 6 টো আমাৰ ইয়াত লিখিছো একে আৰু 643 পৰা আমি 4.15 টো যদি আমি মাইনাস কৰো আমি পামগে 638.85 এটা 638.85 টো আমি আগল লিখিছো আৰু 10 to the power 6 টো আমি পিছল লিখিছো লেখাৰ পিছত দেখিছো যে পইণ্ট টো এই পইণ্ট টো আমি কি কৰিব বিচাৰিছো আগলে নিব দুঘৰ আগুৱাই নিব লাগিব দুঘৰ আগুৱাই নিলে আমাৰ কি হ'ব 10 স্কয়াৰ 10 to the power 6 টো ইয়াতে আমাৰ আছে তো আমি 6.3885 টো ইয়াতে থাকিব আৰু 10 to the power হৈ যাবগে আমাৰ ইয়াতে 8 6 আৰু 2 মিলি পেলে আমাৰ হৈ যাবগে 10 to the power 8 এবাৰ আমি কোৱেশ্চন নম্বৰ 2 লৈ আহিছো কোৱেশ্চন নম্বৰ 2 টো আমি পোনপ্ৰথমে লিখি লৈছো ইয়াতে আমি ইয়াতো বিয়োগ কৰিবলৈ দিছিলে গতিকে আমি ইয়াতে দেখিছো যে 10 to the power -3 এটা আছে আৰু 10 to the power -2 এটা আছে গতিকে আমি 10 to the power -2 টো কমন লম তো কমন লোৱাৰ পিছত আমাৰ থাকিব 9.5 আৰু 10 to the power -1 আৰু মাইনাস ইয়াতে আমাৰ থাকি যাব 4.1 এতিয়া আমি কি কৰিছো 10 to the power -2 টো অলৰেডি আছে ইয়াতে আমি 9.5 ইয়াতে চোৱা 9.5 into আমাৰ 10 to the power -1 আছিল 10 to the power -1 মানে আমি 1/10 লিখিব পাৰো গতিকে আমি 10 এৰে 9.5 ক যদি আমি ডিভাইড কৰো আমি পামগে 0.95 আৰু -4.1 টো আমাৰ ইয়াতে আছে 10 to the power -2 টো ইয়াতে আছে আমি ইয়াত দেখিছো যে 4.1 টো আমাৰ মাইনাসত আছে আৰু 0.95 টো প্লাসত আছে গতিকে যদি আমি ক্যালকুলেশন এখিনি কৰো আমি পামগে -3.15 এতিয়া 3.15 টো আগত লিখিম আমি আৰু 10 to the power -2 টো আমি পিছল লিখিম তো এটো হ'বগে আমাৰ आंसर এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল পূৰণ কৰা ফাৰ্স্ট কোৱেশ্চন টো আমি লৈছো ফাৰ্স্ট কোৱেশ্চন টো আমি লিখি লৈছো ইয়াতে ইয়াত দেখিছো যে 1.6 into 10 to the power 4 আমি ইয়াত দেখিছো 1.6 আৰু 4. যেহেতু আমি গুটে কিটা মাল্টিপ্লাই হৈ আছে ইয়াতে তো আমি কি কৰিব পাৰো মিলাই লিখিছো 1.6 আৰু 4.3 টো আমি মাল্টিপ্লাই একেলগে লিখিছো আৰু ইয়াতে 10 to the power 4 টো ইয়াত আছে আৰু 10 কিউব টো আমাৰ ইয়াতে আছে তো 1.6 আৰু 4.3 টো যদি আমি মাল্টিপ্লাই কৰো আমি পামগে 6.88 আৰু ইয়াতে 10 4টা আৰু 10 3টা মুঠৰে 10 7টা তো এটোই হ'ব আমাৰ শুদ্ধ উত্তৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আমি ফাৰ্স্টতে লিখি লৈছো একে নিচিনা আছিল আমাৰ কোৱেশ্চনটো ইয়াতে 4.3 আৰু 6.7 টো আমি একেলগে পূৰণ হিচাপে লিখিছো আৰু 10 to the power -3 আৰু 10 to the power -8 টো আমি একেলগে লিখিছো এতিয়া 4.3 আৰু 6.7 টো যদি আমি মাল্টিপ্লাই কৰো আমি পামগে 28.81 আৰু 10 to the power -3 আৰু 10 to the power -8 টো যদি আমি
বেসটো আমি 10 একে হৈ আছে ওপৰখিনি যদি আমি প্লাস কৰো আমি পামগে -11 এতিয়া আমি কি কৰিছো পইণ্টটো আমি গমে পাইছো পইণ্টটো আমি 2 আৰু 8 ৰ মাজলৈ নিব লাগিব গতিকে এঘৰ নিব লাগিব আগুৱাই নিব লাগিব গতিকে 10 to the power 1 আৰু ইফালে 10 to the power -11 টো আমাৰ আছে তো 2.881 থাকিব আৰু 10 to the power ইয়াতে হৈ যাবগে আমাৰ -10 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 তো আমাক দিছিলে হৰণ কৰিবলৈ তো হৰণ কৰা আমি ফাৰ্স্ট অংকটো আছিল এনে ধৰণ আমি কোৱেশ্চনটো প্ৰথমে পাতি লৈছো যেহেতু হৰণ কৰিব লাগে ইয়াত হৰণ চিনটো আছে গতিকে আমি কি কৰিছো 7.6 into 10 to the power 4 তো আমি ওপৰত পাতিব লাগিব আৰু 3.4 into 10 স্কয়াৰ তো আমি তলত পাতিব লাগিব ইয়াতে আমি এটা কাম কৰিব পাৰো ইয়াতে 7.6 মানে পইণ্টৰ পিছত আমি ডিজিট চাম এটা ডিজিট আছে বা এটা অংক থাকে আৰু ইয়াতো তলৰটো দেখিছো যে 3.4 ইয়াতো পইণ্টৰ পিছত আমাৰ এটা অংক থাকে গতিকে আমি যদি দুইটা মিলি যায় গতিকে আমি দুই ফালৰ পৰা আমি পইণ্টটো উঠাই দিব পাৰো 76 বাই আমি 34 লিখিব পাৰো আৰু ইয়াতে দেখিছো যে ওপৰত 10 আছে 4টা তলত আছে 10 দুটা গতিকে আমি দুটা যদি কেনসেল কৰি দিও ওপৰত থাকিব আমাৰ 10 মানে 10 দুটা এতিয়া আমি কি কৰিছো 34 এ 76 ক যদি আমি ডিভাইড কৰিম আমি পামগে 2.235 আৰু ইফালে 10 স্কয়াৰটো আমাৰ ইয়াতে থাকি যাব তো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আমি হৰণ কৰিবলৈ দিছিল আমাৰ হৰণ চিনটো পাতি লৈছো পাতিৰ পিছত আমি দেখিছো যে 5.4 আমি ওপৰ এখিনি আমি ওপৰত পাতিছো আৰু এখিনি আমি তলত পাতিছো ইয়াতে আমি আগৰ বাৰৰ দৰে আমি কি কৰিব পাৰো ইয়াতে দেখিছো যে পইণ্টৰ পিছত 4 এটা ডিজিট আছে আৰু ইয়াতেও পইণ্টৰ পিছত এটা ডিজিট আছে গতিকে আমি পইণ্ট কিটা উঠাই দিব পাৰো 54/28 আমি লিখিছো আৰু ইয়াতে দেখিছো যে 10 to the power -8 আৰু 10 to the power -6 আছে গতিকে আমি যেহেতু আমাৰ হৰণ হৈ আছে গতিকে 10 লিখি পেলাই ওপৰৰ -8 ৰ পৰা -6 টো মাইনাস হ'ব যেটো মাইনাস কৰিছো আমি কাৰ পৰা -8 ৰ পৰা -6 টো এতিয়া আমি 28 এ 54 ক যদি আমি ডিভাইড কৰো তেতিয়া পামগে আমি 1.928 আৰু ইয়াতে আমাৰ কি হ'বগে 10 আৰু এটো মাইনাসে হৈ যাবগে প্লাস মানে -8 প্লাস 6 এতিয়া আমাৰ নেক্সট লাইনটো হ'বগে 1.928 আৰু 10 to the power ইয়াতে মাইনাসটো হ'ব কিয়নো মাইনাসত আমাৰ 8 আছে প্লাসত আছে 2 গতিকে আমাৰ কি হ'ব মাইনাসতে এনসাৰটো ৰৈ যাবগে 10 to the power -2 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো যে কৈছে যে যদি সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব 1.496 into 10 to the power 11 মিটাৰ আৰু পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব 3.84 into 10 to the power 8 মিটাৰ তেন্তে সূৰ্য আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব কিমান তো এটো আমি সূৰ্য আৰু চন্দ্ৰৰ মাজৰ দূৰত্বটো আমি যোগ কৰিলে হ'ব আমি দুইটা ৰাখি লিখি লৈছো যোগ চেনেৰে এতিয়া আমি কি কৰিছো কমন লম এনেকুৱা আমি অংক কৰিছিলো 10 to the power 8 টো আমি কমন লম কাৰণ 10 to the power 8 আৰু 10 to the power 11 আছে তো আমি কমটোই ল'ব লাগিব 10 to the power 8 টো আমি কমন লম কমন লৈছো আমাৰ ইয়াতে থাকিব 1.496 into 10 কিউব 11টা আছিল আমি 8টা ললো আৰু থাকিব 10 তিনটা আৰু ইয়াতে 10 to the power 8 টো আমি কমন অলৰেডি ললো আমাৰ থাকিবগে 3.84 এটা 10 to the power 8 টো ইয়াত আছে এই গুটেখিনি যদি আমি মাল্টিপ্লাই কৰো 10 কিউব মানে আমি জানো যে 1000 ৰ লগত যদি আমি 1.96 টো মাল্টিপ্লাই কৰো আমি পামগে 1496 আৰু ইফালে 3.84 টো আমাৰ ইয়াতে থাকিবই ইয়াত 10 to the power 8 টো আছে আৰু 1496 ৰ লগত আমি 3.84 যদি আমি প্লাস কৰো 1499.84 পাম ইয়াতে আমি পইণ্টটো ইয়াতে আছে দেখিছো ইয়াৰ পৰা পইণ্টটো আমি কোলে নিবলৈ বিচাৰিছো 1 আৰু 4 ৰ মাজলৈ 1 আৰু 4 ৰ মাজলৈ যদি আমি নিউ তো আমি কে ঘৰ আগুৱাই নিব লাগিব 3 ঘৰ আগুৱাই নিব লাগিব গতিকে 10 কিউব লিখিছো আমি ইয়াতে 1.4998 আমি আগল লিখিছো আৰু 10 ইয়াতে আমাৰ আছে 8টা ইয়াত আছে 3টা মুঠতে 10 11টা মিটাৰ আমি লিখিব লাগিব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 তো আমাক কৈছে যে হসা নে মিছা সোৱা এতিয়া ফাৰ্স্ট কোৱেশ্চন তো আমাক দিয়া আছিল 8.54 into 10 to the power -4 equal to 0.000854 আমাক এটো কৈছে এতিয়া আমি এটো হসা বুলি লিখা আছে কিয় হসা হ'ব কাৰণ আমাৰ ইয়াতে যদি আমি এটো মানে 8.54 মানে 8.54 into 10 to the power -4 10 to the power -4 মানে আমি জানো যে 1/10 মানে 4টা শূন্য তো এটা 10000 এ যদি আমি 8.54 ক ডিভাইড কৰো ডিভাইড কৰিলে আমাৰ পইণ্টটো ক'ত আহিবগে পইণ্টটো ইয়াৰ পৰা আহি পেলাই আমি 0 আমাৰ 4টা থকাৰ বাবে পইণ্টটো 4 ঘৰ পিছুৱাই যাব আগুৱাই যাব গতিকে পইণ্টটো হৈ যাবগে আমাৰ 854 টো আমি ইয়াতে লিখি লম পইণ্টটো আছে আমাৰ ইয়াতে
ইয়াৰ মাজত মানে 8 আৰু 5 ৰ মাজত তো পইণ্টটো আমি 4 ঘৰ আগুৱাই নিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ তাৰমানে আমাৰ এনসাৰটো আলটিমেটলি এটোৱে পাম গতিকে আমি ইয়াতে লিখিছো হসা 4 ঘৰ একচুয়ালি এটো ভুল হৈছে মোৰ ইয়াতে 4 ঘৰ অলৰেডি মানে 8 কো 1 ঘৰ ধৰিব লাগিব আৰু বাকি 0 তিনটা দিব লাগিব তিনটা দি আমাৰ ইয়াতে পইণ্টটো হ'বগে তো আমাৰ এটো শুদ্ধ উত্তৰ এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো তেনেকৈ আছিল তো ইয়াতে দেখিছো যে 5.34 * 10 to the power 5 এতিয়া এটো ইয়াৰ পৰা আমি কৰিব পাৰো ৰাইট হ্যান্ড সাইডৰ পৰা পইণ্টটো যেহেতু আমাৰ ইয়াত আছে পইণ্টটো ইয়াতে আছে 534000 পইণ্টটো যেহেতু আমাৰ ইয়াত আছে গতিকে আমি পইণ্টটো কি কৰিবলৈ লাগিব পইণ্টটো ইয়াৰ পৰা 5 আৰু 3 মাজলৈ আনিব লাগিব গতিকে আগুৱাই আনিছো আগুৱাই আনাৰ কাৰণে আমি কৈছিলো কেই ঘৰ আগুৱাই আনিছিলো 1 2 3 4 5 5 ঘৰ আগুৱাই আনিছো 5.34 লিখি পেলাই আমি 5 ঘৰ আগুৱাই আনাৰ কাৰণে ইয়াতে +5 লিখিলো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আমাৰ ইয়াতে দেখিছো যে আমি এই কোৱেশ্চনটো পাই ল'ব পাৰো মানে লেফট হ্যান্ড সাইডৰ পৰা ল'ব পাৰো এতিয়া ইয়াতে আছে লেফট হ্যান্ড সাইড ইয়াৰ পৰা পইণ্টটো আমি 1 আৰু 6 ৰ মাজলৈ নিব লাগে 1 আৰু 6 ৰ মাজলৈ যদি নিও আমি পিছুৱাই নিয়াৰ কাৰণে আমি মাইনাস দিব লাগিব কেই ঘৰ পিছুৱাই নিছো 3 ঘৰ পিছুৱাৰ কাৰণে আমি 3 দিব লাগিব তো এটো এটা হসা তো এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 টো কৈছে যে এটা একক আন এটা এককলৈ পৰিৱৰ্তন কৰাৰ তালিকা এখন তলত দিয়া হল উল্লেখ থকা দশমিক সংখ্যাবিলাক পাৰমাণিক ৰূপত লিখিব দিছে ইয়াতে তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো 1 ইঞ্চি মানে = 0.083 ফুট = 0.0000153 মাইল = 2.54 ইয়াত পইণ্টত থকাখিনি আমি প্ৰামাণিক ৰূপত লিখিবলৈ চেষ্টা কৰিম তো 1 ইঞ্চি টো = আমাক এটো দিয়া আছে এটো আমি কি কৰিম চাম এটোক আমি যদি প্ৰামাণিক ৰূপত লিখো আমাৰ পইণ্টটো হৈ যাবগৈ আমাৰ 8 আৰু 3 মাজলৈ আমি আনিব লাগিব কেই ঘৰ আনিব লাগিব আমি 2 ঘৰ আনিব লাগিব গতিকে 10 স্কয়াৰ লিখিছো মাইনাসটো দিয়াৰ অৰ্থ হৈছে আমি দশমিকটো পিছুৱাই নিয়াৰ কাৰণে আমাৰ মাইনাস দিয়া হৈছে ইয়াতো ঠিক তেনেদৰে পইণ্টটো আমি 1 আৰু 5 ৰ মাজলৈ আনিব লাগিব গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ নিব লাগিব আমি গতিকে 1.53 থাকিব * 10 to the power -5 মাইল তাৰ পিছৰটো আমাৰ প্ৰামাণিক ৰূপত আছে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো দিছে 1 ফুট = 0.00019 মাইল = 30.48 সেন্টিমিটাৰ এতিয়া 1 ফুট = আমি কি কৰিম এটো আমি এখিনিক আমি কি কৰিব লাগিব প্ৰামাণিক ৰূপত লিখিবলৈ হলে আমি পইণ্টটো আমি 1 আৰু 9 ৰ মাজলৈ আনিব লাগিব 1 আৰু 9 ৰ মাজলৈ আনিবলৈ হলে পইণ্টটো আমি পিছুৱাব লাগিব পিছুৱাবলৈ আমি মাইনাস ডাল দিব লাগিব কেই ঘৰ পিছুৱাইছো আমি 4 ঘৰ পিছুৱাইছো গতিকে 10 to the power 4 তো তাৰ পিছত আমাৰ 30.48 টো আছে 30.48 আমি পইণ্টটো আনিব লাগিব 3 মানে 3 আৰু 0 ৰ মাজলৈ গতিকে আমি 3.04 এটো গতিকে থাকি যাব আৰু এঘৰ আগুৱাইছো আগুৱালে আমাৰ প্লাস হয় গতিকে আমাৰ 10 হৈ থাকিব সেন্টিমিটাৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছে এনে ধৰণৰ 1 মাইল = 63,360 ইঞ্চি = 5280 ফুট = 1609.35 মিটাৰ এটা 1 মাইলটো আমি লিখি লৈছো এটা আমি পইণ্টটো দেখিছো ইয়াত আছে আমাৰ পইণ্টটো ইয়াত একো নাই মানে ইয়াত আছে তো পইণ্টটো আমি আগুৱাই আনি পেলাই কোলে আনিব লাগিব 6 আৰু 3 মাজলে গতিকে আমি কেই ঘৰ আগুৱাই আনিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আগুৱাই আনিলো গতিকে আমাৰ ইয়াতে হ'বগে 6.3360 = 10 to the power 4 ইঞ্চি এবাৰ আমাৰ আছে 5280 ফুট 5280 ফুটটোক আমি কি কৰিছো পইণ্টটো আমাৰ ইয়াত থাকে ইয়াৰ পৰা আমাৰ ইয়াত কোলে আনিছো 2 আৰু 5 ৰ মাজলৈ আনিলে আমাৰ 3 ঘৰ আগুৱাই আনিব লাগিব গতিকে আমি 10 কিউব লিখিছো আৰু 5.280 টো ইয়াতে লিখিব লাগিব তাৰ পিছত দেখিছো যে 1609.35 ইয়াতে আমি দেখিছো পইণ্টটো 1 আৰু 6 ৰ মাজলৈ আনিব লাগিব গতিকে 1.60935 * 3 ঘৰ আগুৱাই আনাৰ কাৰণে আমাৰ ইয়াতে হ'বগে 10 to the power 3 মিটাৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো 1 সেন্টিমিটাৰ = 0.3937 ইঞ্চি আমাক দিয়া আছিল তো 1 সেন্টিমিটাৰ আমি কোৱেশ্চনটো ইয়াতে আমি কি প্ৰামাণিক ৰূপত লিখিব লাগে পইণ্টটো আমি এঘৰ পিছুৱাই দিলে হৈ গল এঘৰ পিছুৱাই দিলে 3.937 * এঘৰ পিছুৱাৰ কাৰণে আমাৰ 10 to the power -1 ইঞ্চি এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো কৈছিল যে 1 মিটাৰ = 39.37 ইঞ্চি যে 1 মিটাৰ আমি ইয়াত লিখিছো পইণ্টটো আমি কি ওলাই নিব লাগিব 3 আৰু 9 ৰ মাজলৈ 3 আৰু 9 ৰ মাজলৈ যদি আমি আগুৱাই দিও গতিকে আমাৰ ইয়াতে কি হ'বগৈ এঘৰ আগুৱাৰ কাৰণে আমি 10 লিখিম আৰু ইয়াতে এটো হৈ যাবগৈ 3.937 এই ভিডিওটোত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো
আশা কৰোঁ তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ হৈছে। তোমালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।